নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী অগ্নিগৰ্ভা ডিকম হয় ডিকমৰ খবৰেৰে আৰম্ভ কৰিছো আজি গুড মৰ্নিং 18 ডিব্ৰুগড়ৰ ডিকমত নিখা ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীৰ চকুৰ সন্মুখতে জ্বলাই দিয়া হল আৰক্ষীৰ বাহন গৃহমন্ত্ৰী অমিত শাহৰ আগমনৰ প্ৰাক্ষণত অগ্নিগৰ্ভা ডিকম এটা দুৰ্ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ প্ৰতিবাদৰ মাজতে আৰু এটা দুৰ্ঘটনা হোৱাৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাহন জ্বলাই আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ ডিকমত নিখা আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আমি দেখুৱাইছো সেই অগ্নিগৰ্ভা পৰিস্থিতিৰ দৃশ্য নিখাৰ ভাগত এনে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীৰ চকুৰ সন্মুখতে জ্বলাই দিয়া হল আৰক্ষীৰ বাহন উত্তেজিত লোকে এনেদৰে আৰক্ষীৰ বাহনত আক্ৰমণ কৰিলে জ্বলাই দিলে বাহন উল্লেখযোগ্য যে গৃহমন্ত্ৰী অমিত শাহ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে গৃহমন্ত্ৰী অমিত শাহৰ আগমনৰ প্ৰাক্ষণত অগ্নিগৰ্ভা হৈছে ডিকম ডিব্ৰুগড়ত আজি বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব জনসভাত অংশগ্ৰহণ কৰিব কিন্তু তাৰ প্ৰাক্ষণত নিখা এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিবাদৰ মাজতে আৰু এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰিস্থিতি আৰু অধিক জটিল হৈ পৰে প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাহন জ্বলাই আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ ডিকমত নিখা আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিম ক'ৰ পৰা কেনেকৈ সংঘটিত হ'ল এই উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত আমি জনাইছো সোমবাৰে আবেলি প্ৰায় 3 বজাত এখন AS06Z 3501 নম্বৰৰ সুইফট ডিজায়াৰ বাহনে নাহৰতলী চাহ বাগিচাৰ সমীপত ডিকম বাইপাছত 3 গৰাকী চাহ জনগোষ্ঠীয় মহিলাক পথত মহতিয়াই থৈ যায় তাৰে দুগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয় আন এগৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় চিকিৎসালয়ত সেইগৰাকী মহিলাই মৃত্যুক সাৱটি লয় মহিলা কেইগৰাকী আছিল ক্ৰমে মীনা বেদিয়া ৰীতা বেদিয়া আৰু সুনিতা ভট্টা ইফালে ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে ডিকম একাংশ স্থানীয় লোকে অৱৰোধ কৰে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বাইপাছ আদি আৰক্ষী দণ্ডাধীশো উপস্থিত হয় যদিও ক্ষোভিত লোকসকলে তিনিগৰাকী মহিলাৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অপাৰগ হয় অৰ্ধসামৰিক বাহিনী নিৰাপত্তাৰক্ষীৰ দল আৰু এইদৰে প্ৰায় অৱৰোধ হৈ থাকে 5-6 ঘণ্টা জুৰি ৰাষ্ট্ৰীয় ঘাইপথ বাইপাছ কেইবা ঘণ্টাৰ পাছত আৰক্ষীৰ লোক গৈ নিখাৰ ভাগত প্ৰতিবাদকাৰীসকলক প্ৰতিবাদ সামৰিবলৈ বুজাবলৈ চেষ্টা কৰি থাকোঁতে এখন এম্বুলেন্সে পুনৰ আন এজন স্থানীয় লোকক মহতিয়াই লৈ যায় যাক লৈ স্বাভাৱিকতে পুনৰ ক্ষোভিত হৈ পৰে উত্তেজিত হৈ পৰে লোকসকল আৰক্ষীৰ মতে স্থানীয় লোকে এম্বুলেন্সখন আৰক্ষীক ৰাখিবলৈ কৈছিল যদিও আৰক্ষীয়ে নৰখোৱাত অধিক ক্ষোভিত হৈ পৰে লোকসকল ডিব্ৰুগড় আৰক্ষীৰ অধীক্ষক শ্বেতাংগ মিশ্ৰৰ মতে তেনে সময়তে একাংশ প্ৰতিবাদকাৰীয়ে শিল নিক্ষেপ কৰে শিল নিক্ষেপত কেইবাজন লোক আহত হোৱা বুলি জানিব পৰা হৈছে আৰু তাৰ পিছতে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় দুটা দুৰ্ঘটনা কেন্দ্ৰ কৰি ডিকমত এনেদৰে উত্তেজনাই বিৰাজ কৰিলে আৰু এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে যাক লৈ পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে আৰু ডিকম আৰক্ষীৰ AS06AB 5721 নম্বৰৰ বাহনখনৰ ওপৰতে অগ্নি সংযোগ কৰে যাৰ ফলত বাহনখন সম্পূৰ্ণৰূপে জ্বলি যায় ভয়াবহ তীব্ৰ আতংকময় অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষীৰ সন্মুখতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে
ঘটনাস্থলীত ডিব্ৰুগড় আৰক্ষী অধীক্ষক উপায়ুক্ত বিশ্বজিৎ পেগু, অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া সহ আৰক্ষী আৰু প্ৰশাসনিক দল উপস্থিত হৈ বহু চেষ্টাৰ অন্তত পৰিস্থিতি নিশা সাময়িকভাৱে নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। এখন সুইফট ডিজায়াৰ বাহনে প্ৰথমে দুৰ্ঘটনা সংঘটিত কৰে, মহতিয়াই লৈ যায় 6 জনগোষ্ঠীয় মহিলাক। 3 গৰাকীকৈ মহিলাৰ মৃত্যুৰ পাছতে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে। উত্তেজিত ৰাইজে ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল, বাইপাছ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আৰক্ষী উপস্থিত হৈছিল আৰু তেনে সময়তে আন এখন এম্বুলেন্সে সংঘটিত কৰে আন এটা দুৰ্ঘটনা। এজন যুৱকক মহতিয়াই লৈ যায়। এনেই ৰাইজৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ক্ষোভৰ উদগিৰণ চলি আছিল আৰু তেনে সময়তে আন এটা দুৰ্ঘটনাত স্বাভাৱিকতেই আৰু অধিক উত্তেজিত হৈ পৰে ৰাইজ আৰু ক্ৰমাৎ জটিল হৈ পৰে পৰিস্থিতি। এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাত ৰাইজ আৰু অধিক উত্তেজিত হৈ আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে। কেইবা ঘণ্টাৰ পিছত ঘণ্টা ধৰি এই উত্তেজনা অব্যাহত থাকিল। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক, জিলা উপায়ুক্ত আৰু বহু চেষ্টাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কিছু সক্ষম হয়। বহু চেষ্টাৰ অন্তত পৰিস্থিতি নিশা সাময়িকভাৱে নিয়ন্ত্ৰণলৈ আহে যদি বৰ্তমানেও কিন্তু উত্তেজনা অব্যাহত আছে। প্ৰথমটো এটা এক্সিডেণ্ট হৈছিলে। এইটো এক্সিডেণ্টত 3জন ফিমেলছ তেওঁলোকৰ মৃত্যু হৈছিলে। তাৰপিছত আমি এটা কেছ ৰেজিষ্টাৰ কৰি যি অভিযুক্ত আছিলে তাক আমি এৰেষ্ট কৰিলোঁ। কিন্তু যি ৰাইজে আছে সেইটো এজিটেট হৈ NH37 আৰু আমাৰ ডিব্ৰুগড় তিনিচুকীয়া বাইপাছ এই দুটা ৰাস্তা ব্লক কৰি বহিছিল। যি বডি আছে সেইটো বাইপাছ ফালে আছিলে আৰু তাত গেডাৰিং বেছি আছিলে। সেইকাৰণে DC ছাৰ, MLA চাবুৱা ছাৰ আৰু মই পুলিচ পাৰ্টি আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন টীম লগত গৈ ৰাইজক বুজাই তেওঁলোকক তাৰ পৰা ডিছপ'জ কৰিলোঁ। ইতিমধ্যে আমি খবৰ পালোঁ যে সেইফালে যি ক্ৰাউড আছে সেইটো প্ৰায় ডিছপাৰ্চ হ'বলৈ ৰেডি আছে। কিন্তু এটা এম্বুলেঞ্চ আহি আকৌ এজনক অলপ খুন্দিয়ালে। কিমান ইঞ্জুৰি হ'ল একজেক্টলি ৰিপৰ্ট হোৱা নাই। কিন্তু তাৰপিছত তেওঁলোকে ইমিডিয়েটলি বহুত এজিটেট হৈ এইটো ষ্টোন পেল্টিং আৰম্ভ কৰিলে। যেতিয়া ষ্টোন পেল্টিং আৰম্ভ কৰিলে আমাৰ টীম কভাৰ ল'বলৈ অলপ কভাৰ লৈছিলে। সেই এডভান্টেজ লৈ তেওঁলোকে আমাৰ যি পুলিচৰ গাড়ী আছিলে সেইটো ডেমেজ কৰিলে। কিবা ফায়াৰিং কৰা হৈছিলে নেকি ছাৰ? সেইটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। ডেমেজ কৰিছে তেওঁলোকে, জ্বলাই দিছে নেকি ছাৰ? কোন থানাৰ OC ডিকমৰ গাড়ী আছিলে সেইটো ডেমেজ হৈছে। 50 মান বজাত এখন চুইফট ডিজায়াৰে 3গৰাকী বাগানৰ তেওঁলোকৰ মানে মহিলা শ্ৰমিক খুন্দিয়াৰ ফলত এগৰাকী মানে থিততে নিহত হয়, বাকী 2গৰাকী আহত হয়। আমি যথেষ্ট সহমৰ্মিতাৰে সৈতে তেখেতলোকৰ লগত সহযোগিতা কৰি তেখেতলোকে ৰাস্তাত প্ৰতিবাদ কৰিছে। আমি পুলিচৰ ফালৰ যিমান জোৰ পাৰোঁ আইনসংগতভাৱে তেওঁলোকক কোনো বাধা নিদিয়াকৈ আমি মানে সেই দুখৰ ভাগী হৈছিলোঁ। কিন্তু তাৰ মুহূৰ্ততে যেতিয়া আমাৰ বুজাবুজি হ'ল, কথাখিনি তেওঁলোকে বুজি পালে বা আমিও প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক যিখিনি সহায় কৰিবলৈ প্ৰতিশ্ৰুতি দিয়াৰ পাছত এই প্ৰতিবাদটো প্ৰায় শেষ হৈছিলে। শেষ হোৱাৰ সময়তে কোনোবা এখন এম্বুলেঞ্চ যাওঁতে কাৰোবাৰ এজনৰ গাত অকণমান লগাৰ ফলত তেখেতলোকে আমাক পুলিচৰ পাৰ্টিটো ৰখাবৰ কাৰণে চিঞৰিলে। কিন্তু পুলিচৰ পাৰ্টিয়ে ৰখোৱাৰ আগতে এম্বুলেঞ্চখন পাৰ হৈ গ'ল। গতিকে পুলিচৰ পাৰ্টি কিয় এম্বুলেঞ্চখন নৰখাব বুলি আমাৰ ইয়াতে যিখন পুলিচৰ পাৰ্টি আছিলে এই চাইডে, আমাৰ ইফালে CRP আছিলে, ইফালে মাত্ৰ এজন আমাৰ IC আছিলে। গতিকে IC গাত তেখেতলোকে শিলগুটি মাৰিলে। গতিকে শিলগুটি মাৰি আঁতৰি যোৱাৰ লগে লগে গাড়ীখন চলাই দিলে। এটা অতি দুৰ্ভাগ্যজনক ঘটনা। এটা আমি আশা কৰা নাছিলোঁ এনেকুৱা ধৰণৰ এটা ঘটনা হ'ব। তাৰপাছত যেতিয়া গাড়ীখন জ্বলাবলৈ উদ্যত হৈছে তেতিয়া আকাশলৈ ফায়াৰ কেইটামান কৰিবলগীয়া হয় যাতে মানুহখিনি আঁতৰাই পঠায়। কিন্তু তেখেতলোকে আমাৰ সেই সকিয়নিৰ প্ৰতিও মানে প্ৰত্যাহ্বান জনাই গাড়ীখন জ্বলাই দিলে। কিন্তু আমি ধনজনৰ ক্ষতি হয় বুলি ভাবি বা আমি সিমানখিনি পৰ্যায়লৈ আগবাঢ়ি নগ'লোঁ। হয়, মই বৰ্তমান উপস্থিত আছোঁ এয়া নিশাৰ সময় প্ৰথমতে, আৰু এয়া আজি মই বৰ্তমান উপস্থিত আছোঁ
নিকমৰ নাহৰতলী চাহ বাগিচাৰ সমীপত আজি আবেলি সময়ত এটা দুৰ্ঘটনা সংঘটিত হৈছিলে, যি দুৰ্ঘটনাত এখন ছুইফ্ট ডিজায়াৰ বাহনে 3গৰাকীকৈ মহিলাক, চাহ শ্ৰমিকৰ মহিলাক আচলতে এই পথতে মহতিয়াই থৈ গৈছিলে। আৰু মহতিয়াই থৈ যাওঁতে 2গৰাকী মহিলাৰ থিতাতে মৃত্যু হৈছিলে। এগৰাকী মহিলা অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ পাছত, চিকিৎসাৰ বাবে প্ৰেৰণ কৰাৰ পাছত সংকটজনক অৱস্থাত তেওঁৰ তাতো মৃত্যু হৈছিল। তাৰ পাছত স্থানীয় ৰাইজ আচলতে ক্ষোভিত হৈ পৰিছিলে। স্বাভাৱিকতে নিজৰ ঘৰৰ আত্মীয়জন এনেধৰণে নিহত হোৱাৰ লগে লগে কেনে পৰিস্থিতি হ'ব পাৰে সেয়া নকলেও আচলতে বুজা যায়। তেনে সময়তে সেইসকল লোকে আচলতে এই পথছোৱা অৱৰোধ কৰিছিলে আৰু ৰাষ্ট্ৰীয় ইয়াত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে যি বাইপাছ আছে বাইপাছ অৱৰোধ কৰিছিলে আৰু তিনি ঠাইত আৰু এঠাইতো পথ অৱৰোধ কৰিছিলে। তাৰ পাছতে আচলতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিলে। স্থানীয় ৰাইজে বিভিন্ন দাবীত আচলতে সেইসকল লোকৰ নিৰাপত্তা বিচাৰি আৰক্ষী প্ৰশাসনক ধিক্কাৰ প্ৰদান কৰি এইদৰে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু সেই প্ৰতিবাদ সেই যি আবেলিৰ 3 বজাৰ যি দুৰ্ঘটনা হৈছিলে তাৰ কিছু সময়ৰ পাছৰ পৰা প্ৰায় নিশা 9-9:30 বজালৈকে অব্যাহত আছিলে। পৰিস্থিতি উত্তপ্ত হৈছিলে যদিও শাম কটাৰ চেষ্টা চলাইছিলে ডিব্ৰুগড় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল। কিন্তু সেই সময়তে আন এক দুৰ্ঘটনা ক'ব লাগিব, আন এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয়। সেই পৰিস্থিতিয়ে এক কাল নিশালৈ আচলতে এই ঠাই পৰিণত কৰে ক'ব লাগিব। সেই পৰিস্থিতি হৈছে সেই যি প্ৰতিবাদ আছিলে, প্ৰতিবাদৰ সমীপতে 3গৰাকী আৰু কেইবাগৰাকী আচলতে লোকক এখন এম্বুলেন্স বাহনে পুনৰ মহতিয়াই থৈ যায়। তাৰ পাছতে আচলতে পৰিৱেশ উত্তপ্ত হৈ পৰে আৰু সেই পৰিৱেশৰ মাজত যি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় তাৰ মাজতে আচলতে একাংশ লোক তীব্ৰভাৱে ক্ষোভিত হৈ পৰে। কাৰণ অলৰেডি আচলতে ইয়াত 3গৰাকী মহিলাৰ মৃত্যু হৈছে। তাৰ পাছত তেওঁলোকে 5 ঘণ্টা ধৰি অৱৰোধ কৰি নিজৰ ন্যায্য প্ৰাপ্য মৃতকৰ আচলতে যি উচিত ব্যৱস্থা আচলতে এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তেনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত হঠাৎ আকৌ আন এখন বাহনে আচলতে তেওঁলোকৰ স্থানীয় লোকক আচলতে মহতিয়াই লৈ গৈছিলে। তাকে আচলতে ঘটনাৰ আচলতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে লাঠি চালনা কৰাৰ দৰে অভিযোগ উত্থাপন হয়। তাৰ পাছতে আচলতে আৰক্ষীৰ মতে স্থানীয় লোকে আচলতে একাংশ লোকে আচলতে পাথৰ শিলগুটি নিক্ষেপ কৰিছিলে আৰু সেই নিক্ষেপ কৰাৰ পাছতে অভিযোগ উঠিছে যে শূন্যলৈ আৰক্ষীয়ে গুলী চলাইছিলে আৰু সেই গুলী চলোৱাৰ ঘটনাৰ পাছত বিস্ফোৰণ হয়। ইয়াত আচলতে যি প্ৰতিবাদ আছিলে প্ৰতিবাদ বিস্ফোৰণলৈ ৰূপান্তৰিত হয় আৰু বিস্ফোৰণৰ পৰিণতি হিচাপে একাংশ লোকে ডিব্ৰুগড় আৰক্ষীৰ ডিকম আৰক্ষীৰ এখন বাহন স্পটত জ্বলাই দিয়ে, এই প্ৰতিবাদস্থলীৰ কিছু সমীপতে জ্বলাই দিয়ে আৰু সেই জ্বলোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এইখিনি সময়ত আন এটা বিষয় মই ক'ম, সেয়া হৈছে কাইলৈ আৰু কেইঘণ্টামানৰ পাছত কাইলৈ নহয়, ইয়াৰ নিশা 12 বাজিলে আচলতে আজিয়েই হ'ব। এই পৰিস্থিতি মই ক'ম যে কিছু সময়ৰ পাছতে দেশৰ যিগৰাকী গৃহমন্ত্ৰী তেওঁ ডিব্ৰুগড়ত আহি এখন জনসভাত ভাগ ল'ব। ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা ডিকম বেছি কিলোমিটাৰ নহয়, নিচেই কাষতে। তাৰ কাষতেই আচলতে এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা আৰক্ষীৰ গাড়ী জ্বলাই দিয়া হৈছে। গৃহমন্ত্ৰীগৰাকী ইয়াত আহিব, আৰক্ষীৰ গাড়ী জ্বলাই দিয়া হৈছে, এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু স্বাভাৱিকতে ৰাইজৰ খুব কোনো ধৰণে নুই কৰিব নোৱাৰি। কাৰণ মই পুনৰ এবাৰ ক'ম, 3গৰাকীকৈ ব্যক্তি ইয়াত আচলতে স্পট ডেথ হৈছে, নিহত হৈছে। এগৰাকী অৱশ্যে 2গৰাকী ইয়াতেই নিহত হৈছিলে আৰু সেয়া স্বাভাৱিকতেই নিজৰ ঘৰৰ মানুহ এজন ঢুকালে কেনেধৰণৰ অৱস্থা হয় বা এনেধৰণে এক্সিডেণ্ট আচলতে অনাকাংক্ষিতভাৱে মৃত্যু হোৱা আৰু কাৰোবাৰ ভুলত আচলতে এক্সিডেণ্টত এনেধৰণে মৃত্যু হোৱাটো কিমান ভয়ানক, কিমান দুখ লগা, কিমান শোকজনক ঘটনা সেয়া মই ক'ম। কিন্তু সেই একে সময়তে আৰক্ষীৰ যি গৃহ বিভাগৰ আচলতে নিৰাপত্তাৰ দায়িত্ব আছে। কাৰণ ডিজিপি নিজেই আচলতে ডিব্ৰুগড়ত আছে আৰু ডিব্ৰুগড়ত এই অমিত শ্বাহৰ যি আহিব, অমিত শ্বাহ যি আহিব, যি জনসভা হ'ব মানকটা ফিল্ডত, তাৰ বাবে আচলতে তেওঁলোকে নিৰাপত্তাৰ ব্যৱস্থা আজি দিনৰ ভাগৰ বা আজি পুৱাৰ ভাগৰ পৰা নিৰীক্ষণ কৰি আছিলে। তেনে সময়তে খুদ ডিজিপি জিপি সিং থকা অৱস্থাত ডিব্ৰুগড়ৰ ডিকমত এই অৱস্থা, এই ভয়ানকভাৱে ডিব্ৰুগড় আৰক্ষীৰ গাড়ী জ্বলাই দিয়া হ'ল। এয়া আমাৰ ডিব্ৰুগড়ৰ সাংবাদিক জেচিম আহমেদে নিশাৰ ভাগত যুগুত কৰা প্ৰতিবেদন আমি আগবঢ়ালো। দুটা দুৰ্ঘটনাৰ পিছত পৰিস্থিতি এনেদৰে জটিল হৈ পৰে, উত্তেজনা বৰ্তমানেও অব্যাহত আছে। আমি পুনৰবাৰ এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছো। জেচিম আছে আমাৰ সৈতে আৰু সমান্তৰালকৈ তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামী আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত। উপাসনা, প্ৰথমে আপোনাৰ সৈতে সংযুক্ত হৈছো। ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পিছত এনেদৰে নিশাৰ ভাগত অগ্নিগৰ্ভা হৈ উঠিল ডিকম। পৰিস্থিতি বৰ্তমান কেনেকুৱা? 3গৰাকী মহিলাৰ মৃত্যুৰ পিছত এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সূত্ৰপাত হ'ল। উপাসনা, জানিব বিচাৰিম প্ৰথমে এই মুহূৰ্তৰ পৰিস্থিতি।
হয় জয়ন্ত, এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ ডিকমত আৰু ৩৭তম ৰাষ্ট্ৰীয় ঘাইপথত মই উপস্থিত আছোঁ। আৰু এইটো ঠাইতে যিহেতু কালি প্ৰতিবাদ কৰা হৈছিলে আৰু ভয়ংকৰ এটা পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি কালি যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছিলে, যি নাহৰতলী টি ষ্টেটৰ যিসকল শ্ৰমিক আছিলে বা স্থানীয় ৰাইজ সকলোৱে মিলি একেলগে প্ৰতিবাদ কৰিছিলে। দুটাকৈ পথ দুৰ্ঘটনা ইতিমধ্যে এই ৩৭তম ৰাষ্ট্ৰীয় ঘাইপথত হৈছিলে আৰু তাৰ পিছত দেখা গৈছে যে সমগ্ৰ ডিকম ইতিমধ্যে নিশাৰ ভাগত যিহেতু অগ্নিগৰ্ভ হৈ উঠিছে, কিয়নো আৰক্ষী ইতিমধ্যে গুলীচালনা কৰিবলগীয়া পৰিস্থিতি হৈছে, কিয়নো যিহেতু ক্ষোভিত ৰাইজে ইতিমধ্যে যিহেতু তেওঁলোকৰ যি পথ দুৰ্ঘটনা হৈছিলে ৩মান বজাত আৰু তাৰ পিছত তেওঁলোকে ৪-৫ ঘণ্টা এনেদৰে পথ অৱৰোধ কৰিছিলে। মোৰ সহযোগী বৰ্তমান এই যি ৰাজপথৰ দৃশ্য দেখাইছে ৩৭তম ৰাষ্ট্ৰীয় ঘাইপথত মই বৰ্তমান উপস্থিত আছোঁ জয়ন্ত, আৰু ইয়াতে বৰ্তমান আৰক্ষীৰ গাড়ী যিখন বাহন ক্ষোভিত ৰাইজে আচলতে জ্বলাই দিছিলে। ৰাইজৰ খুব এটা ঠাইতে আছিলে, যিহেতু কালি যিহেতু পথ দুৰ্ঘটনা যেতিয়া সংঘটিত হৈছিলে, যিহেতু ৩জনকৈ মহিলা ইতিমধ্যে থিতাতে নিহত হৈছিলে আৰু তাৰ পিছত যিহেতু ক্ষোভিত ৰাইজে যিহেতু পথ অৱৰোধ কৰিছিলে প্ৰায় ঘণ্টাকে ঘণ্টা, প্ৰায় ৪-৫ ঘণ্টা। তাৰ পিছত যিটো আৰক্ষী আহি নাপালে, আৰক্ষী আহোঁতে যথেষ্টখিনি কালি দেৰি হৈছিলে আচলতে এইখিনি ঠাইত পোৱা। তাৰ উপৰিঞ্চিও যিখন এম্বুলেঞ্চ আচলতে দুগৰাকী মহিলা মৃত্যু হৈছিলে আৰু এগৰাকী যিটো সংকটজনক অৱস্থাত আছিলে, ডিব্ৰুগড় AMCHলৈ প্ৰেৰণ কৰিবলৈ এখন এম্বুলেঞ্চ নাছিলে, বাগানৰ যি এম্বুলেঞ্চ থাকে সেয়া এম্বুলেঞ্চো আহি পোৱা নাছিলে সেইখিনি মুহূৰ্তত। তাৰ বাবে ৰাইজ ক্ষোভিত হৈ গৈছিলে আৰু সেইবাবে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিলে এই ৰাজপথত। আৰু তাৰ পিছত যিহেতু আৰক্ষীৰ যথেষ্ট পলমকৈ আহিছিলে, কিয়নো আজি যিহেতু গৃহমন্ত্ৰী অমিত শ্বাহ কেইবাটাও কাৰ্যসূচীলৈ ডিব্ৰুগড়লৈ আহি আছে আৰু তাৰ বাবে দেখা গৈছে সমস্ত আৰক্ষী যি আছে তাত ডিব্ৰুগড় যিটো ব্যস্ত হৈ আছিল আচলতে, তাৰ বাবে ইয়াত আহিবলৈ কিছু পলম হৈছিলে। তাৰ বাবে দেখা গৈছে ৰাইজ ক্ষোভিত হৈ পৰিছিলে আৰু তাৰ পিছত যিহেতু আৰক্ষী আহি পোৱাটো পলম হৈছিলে, যদিও আৰক্ষী আহি অৱশেষত যিটো উপস্থিত হৈছিলে প্ৰায় ৭-৮মান বজাত। তাৰপিছত যিহেতু ৰাইজৰ লগত যিটো বট বিনিময় কৰিছিলে আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলে আৰু সেইখিনি ঠাইতে যিহেতু ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষক তাৰ লগতে উপ আৰক্ষী অধীক্ষকৰ লগতে উপায়ুক্তগৰাকী আহি উপস্থিত হৈছিলে, তেওঁলোকক বুজাইছিল, তেওঁলোকৰ মত বিনিময় কৰিছিলে, অৱশেষত তেওঁলোকে মানিবলৈ যত্ন কৰিছিলে। কিন্তু সেইখিনি সময়তে আৰু এটা যি পথ দুৰ্ঘটনা সংঘটিত হৈছে, এখন এম্বুলেঞ্চে আহি আৰু এজন লোকক মহতিয়াই থৈ গৈছিলে আচলতে। আৰু তাৰ পিছত যিহেতু পৰিস্থিতি উত্তেজনা হৈ পৰা আৰু এখন আৰক্ষীলৈ আচলতে কোনো কথা নুশুনাকৈ আচলতে ৰাইজে যিটো শিলগুটি নিক্ষেপ কৰে আৰু তাৰ পিছত আৰক্ষী যিটো শূন্যলৈ নিজকে বচাবৰ কাৰণে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় আৰু সেইখিনি সময়তে ক্ষোভিত ৰাইজে যি আৰক্ষীৰ এখন বুলেৰো বাহন আচলতে জ্বলাই দিয়ে। মই যিটো ৩৭তম ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান এই মুহূৰ্তত উপস্থিত আছোঁ জয়ন্ত, তাৰ পিছত যিহেতু আৰক্ষীয়ে যদিও নিয়ন্ত্ৰণ কৰে, কিন্তু এই যি পৰিৱেশ মই দেখুৱাইছোঁ এইখিনি ঠাইতে আচলতে যি বুলেৰো যিখন আৰক্ষীৰ বাহন আছিলে আচলতে সেই বাহনখন জ্বলাই দিয়া হৈছে। ৰাজপথৰ দৃশ্য দেখাইছোঁ আৰু এইখিনি ঠাইতে আচলতে সকলো যি লোকসকল আজি শ্ৰমিকসকল আজি এনেদৰে তেওঁলোকে প্ৰতিবাদ কৰিছিলে, আচলতে তেওঁলোকে অপৰাধ কৰিছিলে, কিয়নো তেওঁলোকে যিটো ৫ ঘণ্টা ৬ ঘণ্টা ধৰি প্ৰতিবাদ কৰি আছিলে, তাত আৰক্ষীৰ লোকসকল যথেষ্ট পলমকৈ আচলতে আহি উপস্থিত হৈছিল। তাৰপিছত ৰাইজৰ এটাই প্ৰশ্ন যে ইমান পলমকৈ অহাৰ কাৰণটো কি? কিন্তু আমি সকলোৱে জানো যিটো আজি গৃহমন্ত্ৰী অমিত শ্বাহ আহি আছে, আমি আন এটা দিশ যদি চাওঁ তাতো আৰক্ষী নিয়োজিত কৰিবলগীয়া হৈছে, যথেষ্ট ব্যস্ততা হৈ আছিলে। কিন্তু এই মুহূৰ্তত দেখা গৈছে যিটো ৰাজপথত কটকটীয়া নিৰাপত্তাৰ মাজত যিহেতু অৰ্ধসামৰিক বাহিনী দিয়া হৈছে, আৰক্ষীৰ লোকসকল আছে বৰ্তমান তদাৰক কৰি আছে, আজি কোনো যাতে এনেধৰণৰ ঘটনা যাতে আজি সংঘটিত নহয়, আচলতে পুনৰাবৃত্তি নহয়, তাৰ বাবে আজি আৰক্ষীয়ে চবফালেদি চালি জাৰি চাই আছে। কিন্তু যিহেতু ১২ বজাত আহি গৃহমন্ত্ৰী অমিত শ্বাহ আহি ডিব্ৰুগড় যিটো অৰুণাচলৰ পৰা আহি পোনে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হ'ব, তাৰপিছত বিজেপিৰ কাৰ্যসূচী আছে, বিশাল এখন সভা আছে আচলতে বিজেপিৰ, আৰু তাৰ বাবে সকলোৱে যিটো কালিৰ পৰাই যিটো এনেদৰে প্ৰস্তুতি চলাই আছিল আচলতে ডিব্ৰুগড় জিলাৰ প্ৰশাসনে, কিন্তু তাৰ মাজতে দেখা গৈছে ডিকমত যে এনেধৰণৰ দুটাকৈ আছিল ৰাইজক ক্ষোভিত কৰি দিছে, ৰাইজ আচলতে ক্ষোভিত হৈ পৰিছে, কিন্তু তেওঁলোকে ইতিমধ্যে দিশহাৰা হৈ গৈছিলে জয়ন্ত, কিয়নো একটো আৰক্ষী লোকসকল দেৰিকৈ আহি পাইছিলে, তাৰ উপৰিঞ্চি যিটো এম্বুলেঞ্চৰ কোনো এটা ব্যৱস্থা নাছিলে, বাগানৰ যিখন এম্বুলেঞ্চ ইতিমধ্যে তেওঁলোকে পোৱা নাছিলে, তাৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে আমি জানিবলৈ পাইছোঁ। নিশ্চয় উপাসনা আপুনি সংযুক্ত হৈ থাকক, জেচিমো আছে আমাৰ সৈতে। জেচিম, উপাসনা ইতিমধ্যে কথাখিনি জনাইছে, আপুনিও নিশা যিখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল তাত সবিস্তাৰে জনাইছিল যে এম্বুলেঞ্চ বহু পলমকৈ উপস্থিত হ'ল, আৰক্ষী বহু পলমকৈ উপস্থিত হ'ল, কাৰণ ডিব্ৰুগড়লৈ অমিত শ্বাহ আহি আছে, নিৰাপত্তাৰ ক্ষেত্ৰত বিভিন্ন দিশ চোৱা চিতাত ব্যস্ত হৈ আছে আৰক্ষী প্ৰশাসন, আৰু তাৰ পিছত এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ হ'ল, দুটাকৈ দুৰ্ঘটনা সংঘটিত হ'ল, প্ৰতিবাদস্থলীত দ্বিতীয়টো দুৰ্ঘটনা, গতিকে ৰাইজ স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছিল আৰক্ষীৰ ভূমিকাক লৈও। এইখিনি মুহূৰ্তত বৰ্তমান নিৰাপত্তা কেনেদৰে কটকটীয়া কৰি তোলা হৈছে, কাৰণ গৃহমন্ত্ৰী আহিব, জনসভা সম্বোধন কৰিব ডিব্ৰুগড়ত। হয় জয়ন্ত, মই প্ৰথমতেই ক'ম যে যোৱা নিশা যিটো মই প্ৰতিবেদন দিছিলোঁ, প্ৰতিবেদন উপস্থাপন কৰিছিলোঁ, সেই প্ৰতিবেদনত এষাৰ কথা মই উল্লেখ কৰিছিলোঁ জয়ন্ত, যে যিটো ডিকম অঞ্চলৰ নিচেই কাষতে আচলতে মোহনবাৰী বিমানবন্দৰ, সেই অঞ্চলখিনি লগভগ ওচৰা ওচৰি, সকলো অঞ্চল প্ৰায় ওচৰা ওচৰি, প্ৰথমে লাহোৱাল মোহনবাৰী, তাৰপিছত ডিকম,
এই এনেধৰণৰ এটা পৰিৱেশ তাৰপিছতে আচলতে চাবুৱা ষ্টাৰ্ট হয় তিনিচুকীয়া কথাবোৰ এনেকুৱা ধৰণৰ যে যদি ডিকমত প্ৰতিবাদ হৈছিলে জয়ন্ত ডিকমত মই পুনৰ ক'ম যে আৰক্ষীৰ সঞ্চালক প্ৰধান নিজে উপস্থিত আছিলে নিৰাপত্তাৰ দিশবোৰ চাইছিলে তেনে সময়তে কিন্তু 3 বজাৰ পৰা প্ৰায় 3-3:30 বজাৰ পৰা ৰাইজৰ খুবৰ উদ্গীৰণ হৈছিলে উদ্গীৰণটো মই আকৌ ক'ম যে স্বাভাৱিক কথা মানুহ ঢুকাইছে নিজৰ মানুহ এজন ঢুকাইছে কোনো ধৰণে কেতিয়াও মানি ল'ব নোৱাৰে ৰাইজে সেয়া স্বাভাৱিক কথা কিন্তু নিৰাপত্তাৰ দিশটোৰ বাবে কিন্তু যি প্ৰশাসন আছে প্ৰশাসন ব্যৱস্থা কিন্তু চাবলগীয়া এটা দিশ প্ৰশাসন ব্যৱস্থাই গোটেই বস্তুটো তদাৰক কৰিবলৈ আৰু আটাইতকৈ ডাঙৰ কথা আৰক্ষীৰ মুখ্য মানুহজন অসম আৰক্ষীৰ যিজন চোৱা চিতা কৰে সেই মানুহজনে ইয়াত আছিলে আৰু তেওঁ ইতিমধ্যে অমিত শ্বাহৰ যি আগমনক লৈ কালি দিনৰ ভাগত আচলতে দিনৰ প্ৰায় 11মান বজাত আচলতে যিখন সভা হ'ব মানকটাৰ যি চাহ বাগিচাৰ খেলপথাৰ আছে তাত আহি তদাৰক কৰিছিলে তাৰপাছত তেওঁ বিভিন্ন নিৰাপত্তাৰ দিশৰ পুংখানুপুংখভাৱে তেওঁ আচলতে গোটেই তদাৰক কৰি ফুৰিছিলে আৰক্ষী মোতায়েন আৰক্ষীৰ বিভিন্ন আমি দেখিছিলোঁ আৰক্ষীৰ শাৰী শাৰীকৈ আৰক্ষীক থিয় কৰাই বিভিন্ন আৰক্ষী আচলতে কেনেধৰণে গোটেই প্ৰস্তুতিটো চলাব নিৰাপত্তাৰ দিশৰ সেইসমূহ দিশ চাই আছিলে তেনে সময়তে কিন্তু এই যি আবেলিৰ পৰা যি পৰিস্থিতিৰ সৃষ্টি হ'ল ডিকমৰ পৰা এটা মাত্ৰ মাজত ৰেলৰ আলি আছে ৰেলৰ আলিৰ সিফালেই আচলতে প্ৰায় মোহনবাৰী এৰিয়াটো পৰি যায় আৰু সেই তেনেকুৱা অৱস্থাত অলপ যদি আমি চাপি যাওঁ সিফালে তাত মোহনবাৰী এৰিয়াটো আছে তাতেই কিন্তু অমিত শ্বাহে আজি দিনৰ প্ৰায় 12 বজাত সেই ঠাইত উপস্থিত হ'বহি আৰু সেই ঠাইৰ নিচেই কাষতে আচলতে বেছি দূৰত্ব নহ'ব তাতেই কিন্তু এই ঘটনাই বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিলে আৰক্ষীৰ গাড়ী জ্বলাই দিয়া হৈছিলে আৰক্ষীৰ গাড়ী খুবত ৰাইজে জ্বলাইছে কিন্তু সেই নিৰাপত্তাৰ দিশটো নিৰাপত্তাৰ সুৰুঙাটো জয়ন্ত নিশ্চয় পুনৰ এবাৰ কম তাত আপুনিও হয়তো বা আমাৰ নিউজ 18ৰ দৰ্শকসকলেও হয়তো অনুমান কৰিব পাৰিব সহজে অনুমেয় যে এনেধৰণৰ ইমান আৰক্ষী গিজগিজাই থকা অৱস্থাত নিৰাপত্তাৰ দিশটো কেনেধৰণে ইয়াৰ পৰা সুৰুঙা হ'ল বা আৰক্ষীয়ে আৰু এটা কথা কম এই যি উপাসনাই আমাৰ যিষাৰ কথা কৈছে যে এম্বুলেন্স পোৱা নাছিলে ৰাইজৰ খুব আছিলে এনেধৰণৰ কথাবোৰ আহিছে আৰু এষাৰ কথা মই ইয়াত সংলগ্ন কৰিব খুজিম আৰক্ষীয়ে যিহেতু প্ৰতিবাদ হৈছে পথ অৱৰোধ আন পথ অৱৰোধৰ দৰেই আচলতে এই বিষয়টো খুব সহজে লৈছিলে নেকি এনেধৰণৰ এটা প্ৰশ্ন যোৱা নিশাৰ মই প্ৰতিবেদনত আচলতে উত্থাপন কৰিছিলোঁ আৰক্ষীয়ে খুব সহজে লৈছিলে নেকি কিন্তু আমি আৰু এষাৰ লগতে কথা সংযোগ কৰিব বিচাৰিম যে দণ্ডাধীশ কিন্তু তালৈ গৈছিলে সেই আবেলিৰ যি পৰিস্থিতি আছিলে তাত আমি দণ্ডাধীশৰ বা প্ৰশাসনিক এজন বিষয়া আমি দেখিছিলোঁ ভিজুৱেলছ হয়তো ওলাব তাতে কিন্তু সেই গোটেই পৰিস্থিতিটো আচলতে নিয়ন্ত্ৰণ কৰিবলৈ আৰু অধিক আৰক্ষীৰ লোক লাগিছিলে নেকি বা আৰক্ষীয়ে ক'ৰবাত এই গোটেই বিষয়টো অলপ এৰি চলিছিলে নেকি বা তেনেকুৱা ধৰণৰ বিভিন্নজনে আচলতে বৰ্তমান প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিছে কিন্তু আমি বিচাৰিম যে গৃহমন্ত্ৰী দেশৰ যিজন গৃহমন্ত্ৰী তেওঁ সদায় সুৰক্ষিত অৱস্থাত আচলতে থকাৰ প্ৰয়োজন আৰু সেই সুৰক্ষা যাতে তেওঁৰ আজিৰ দিনটোৰ যি কাৰ্যসূচী আছে বা আজিৰ দিনটোৰ যি নিৰাপত্তা বেষ্টনী আছে সেই নিৰাপত্তা বেষ্টনী কটকটীয়া হৈ থকা সমান্তৰালভাৱে ডিকমৰ যি পৰিস্থিতি ডিকমৰ যি ভয়াৱহ পৰিস্থিতি বিভীষিকাময় পৰিস্থিতি হৈছিলে যেনেধৰণৰ পৰিস্থিতি হ'ল পুনৰ আবৃত্তি নঘটক আৰু যিসকল ৰাইজে আচলতে প্ৰতিবাদ কৰিছিলে তেওঁলোকেও ন্যায় পাওক আৰু যিসমূহ বিক্ষিপ্ত ঘটনা হৈছিলে সেই বিক্ষিপ্ত ঘটনা পুনৰ আবৃত্তি যাতে নহওক তাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা লওক বিভিন্নজনৰ এতিয়া এয়াই প্ৰতিক্ৰিয়া নিশ্চয় নিশ্চয় আৰু এই বিক্ষিপ্ত ঘটনা যাতে পুনৰাবৃত্তি নহয় সেই কথা সকলোৱে এই মুহূৰ্তত আশা কৰিছে কেইবাটাও দিশৰ কথা আপুনি জনাইছে জেচিম পুনৰ আহিম আপোনাৰ কাষলৈ উপাসনা জেচিমে জনাইছে যে কৰবাত খুৰুঙা ৰৈ গ'ল নেকি আৰক্ষীৰ কাৰণ নিৰাপত্তা আৰক্ষীৰে গিজগিজাই আছে অমিত শ্বাহ আহিব তাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ইমান সময়ৰ প্ৰয়োজন হ'ল বা ভালদৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সক্ষম নহ'ল আৰক্ষী প্ৰশাসন লগতে উন্মোচিত হৈছে এম্বুলেন্সৰ অভাৱ ঢাক ঢোল বজাই থকা হৈছে কিন্তু এম্বুলেন্স এখন সময়ত আহি নাপালে যাৰ পৰিণতিত এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হ'ল 3 গৰাকীকৈ মহিলাই মৃত্যুমুখত পৰিবলগীয়া হ'ল হয় হয় জয়ন্ত নিশ্চয়কৈ যিহেতু সতীৰ্থ জেচিমে জনাইছে ইতিমধ্যে প্ৰতিটো কথা আচলতে বহুতো দিশ ইতি এই মুহূৰ্তত ইতিমধ্যে আহি পৰিছে কিয়নো আমি এতিয়া বৰ্তমান যিহেতু ডিকমত উপস্থিত আছোঁ ডিকমৰ পৰা নিচেই কাষতে আছে ডিব্ৰুগড় বিমানবন্দৰ যিহেতু মোহনবাৰী বিমানবন্দৰ আৰু তাতেই যিহেতু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ আহি 12 বজাত আহি উপস্থিত হ'ব তাৰ বাবে দেখা গৈছে যে আৰক্ষী যথেষ্ট ভূমিকা তেওঁলোকে কটকটা নিৰাপত্তা থাকিব লাগিছিলে ইয়াত কিয়নো আজি যিহেতু ডিকমত যদি যেনেধৰণৰ ঘটনা হয় বা পথ অৱৰোধ হয় বা আজিও যদি তেনেধৰণৰ এটা পূৰ্ণ আবৃত্তি হয় তেনেহ'লে কি হ'ব আচলতে সেই দিশটো তেওঁলোকে চাব লাগিছিলে কিন্তু আৰক্ষীৰ ভূমিকা যথেষ্ট দুৰ্বল যেন প্ৰশ্ন ইতিমধ্যে ৰাইজৰ হে আমাৰ নহয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে আৰক্ষীৰ কৰবাত বৃহৎ সুৰুঙা ৰৈ গ'ল নেকি নিৰাপত্তাৰ ক্ষেত্ৰত এই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে ধন্যবাদ উপাসনা বিদায় জনাম জেচিম বিদায় জনাম এই মুহূৰ্তত দুয়োগৰাকী সাংবাদিকে প্ৰতিটো মুহূৰ্তৰ খবৰ আমাক জনাই আহিছে কালিৰে পৰা আৰু এই মুহূৰ্ততো জনাইছো পৰিস্থিতি বৰ্তমান হাম কাটিছে যদি উত্তেজনা অব্যাহত আছে কাৰণ দুৰ্ঘটনাস্থলীৰ নিচেই কাষতে আছে গৃহমন্ত্ৰীৰ জনসভা এই জনসভাত প্ৰায় 40,000 লোক সমবেত হ'ব বুলি কোৱা হৈছিল কিন্তু তাৰ প্ৰাক্ষণত নিশা সংঘটিত হ'ল এই উত্তপ্ত পৰিস্থিতি দুটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি এনেদৰে অগ্নিগৰ্ভা হৈ উঠিল ডিকম
আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম গুড মৰ্নিং 18ত সময় হলে এটা চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18. নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ভাল কথা কৈছে কিন্তু তেওঁ যিখিনি মানুহক উপদেশ কৰিছে মানুহক মাৰিছে কৰিছে আৰু মাইকীজনীয়ে যিখিনি মানে কৈছে এইটো বিচাৰ আমি বিচাৰ নহয় যদি অধিক খবৰ লাভ কৰিবলৈ যোগাযোগ স্থাপন কৰিছো নিলোৎপল বৰাৰ সৈতে আমাৰ নগাঁৱৰ সাংবাদিক নিলোৎপল পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰা পৰিলক্ষিত হ'ল পুনৰ ঠিতাতে মৃত্যু হ'ল 3 যুৱকৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনা ৰাজ্যৰ নগাঁৱতো 3 যুৱকৰ মৃত্যু হ'ল দুৰ্ঘটনাত তাৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰে বহু অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ নিশ্চয় জয়ন্ত বিভিন্ন পথ দুৰ্ঘটনা সঘনাই সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু আটাইকেইটা পথ দুৰ্ঘটনা যিকেইটা সংঘটিত দিকম হওক বা নগাঁৱৰ মিছা আৰু যোৱা নিশা যি নগাঁৱৰ যি ঘটনা হ'ল এই ঘটনাকেইটাৰ পিছতে দেখিবলৈ পোৱা গৈছে ৰাইজে উত্তেজিত ৰাইজে কিন্তু পথ অৱৰোধ কৰিছে নগাঁৱত যিটো ঘটনা সংঘটিত হ'ল ডিমৰুগুৰিত নিশা প্ৰায় 10 বজাত এখন স্কুলত 3গৰাকী যুৱক আহিছিলে মুন্না দাস বিক্ৰম দাস আৰু পংকজ দাস 3গৰাকী যুৱক আহি থাকোঁতে মুখামুখিকৈ এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় যাৰ ফলত 3গৰাকী যুৱক থিতাতে নিহত হয় আৰু 3গৰাকী যুৱকৰ মৃতদেহ ৰাজপথৰ ইফালে সিফালে সিঁচৰিত হৈ পৰি থাকে লগে লগে যিহেতু স্থানীয় যুৱক আছিলে ডিমৰুগুৰিৰ স্থানীয় লোক ওলাই আহি পেলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আৰু পৰিস্থিতি উত্তপ্ত কৰি দিলে কিন্তু তেনে সময়তে এহাল দম্পতি সেই স্থানত উপস্থিত হয় তেওঁলোকে হয়তো গাড়ীৰে সেই স্থানে পাৰ হৈ যাব বিচাৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় তেওঁলোকৰ স্থানীয় ৰাইজৰ সৈতে তৰ্কযুদ্ধ হয় আৰু সেই তৰ্কযুদ্ধৰ পিছত এক ভয়ংকৰ ৰূপ লয় তেওঁলোকক আক্ৰমণ কৰিবলৈ স্থানীয় যুদ্ধ হয় একাংশ উদণ্ড যুৱকে মহিলাগৰাকী আৰু সেই গৰাকী পুৰুষক তেওঁলোকক আক্ৰমণ কৰিবলৈ উদ্যত হয় কিন্তু সেই সময়ত যান বাহন আৰক্ষী জোৱান যিহেতু আছিলে যান বাহন আৰক্ষী জোৱানসকলে তেওঁলোকক উদ্ধাৰ কৰি তেওঁলোকৰ বাহনখনত বহুৱাই ৰাখে আৰু ইয়াৰ পিছত ৰাইজে আৰু যান বাহন আৰক্ষী জোৱানখনতো আক্ৰমণ কৰাৰ চেষ্টা কৰে সেইখন বাহনতো আক্ৰমণ কৰে কিন্তু তাৰ পিছতেই নিশা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত ৰাইজক তাৰ পৰা আঁতৰাই পঠিয়াই আৰু সেই বাহনখন উদ্ধাৰ কৰি লৈ যায় কিন্তু যিটো ঘটনা সংঘটিত হ'ল 3গৰাকী যুৱক এখন স্কুটিত আহিছিলে আৰু 3গৰাকী যুৱকৰ মৃত্যু হৈছে অতিকৈ শোকাবহ ঘটনা আৰু কিন্তু জয়ন্ত এটা কথা ক'ব লাগিব এখন স্কুটিত 3গৰাকী যুৱক আহিছে এগৰাকীৰ হেলমেট নাছিলে
অতি আৰু যাৰ ফলত এই দুৰ্ঘটনা তিনিগৰাকীয়ে দুৰ্ভাগ্যজনক মৃত্যু সাৱটি লৈছে আৰু এই ঘটনাই নগাঁৱত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে লগতে ৰাইজৰ অসাৱধানৰ যিসকল স্কুটি চালকগৰাকীৰ অসাৱধানৰ দিশটো উন্মোচিত হৈছে আৰু ট্ৰাক চালকসকলে নিশা যি উদণ্ডভাৱে ট্ৰাক চলায় যি তীব্ৰ বেগত ট্ৰাক চলায় যাৰ ফলত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈছে সেই ঘটনা কিন্তু পুনৰ প্ৰমাণ হৈছে জয়ন্ত নিশ্চয় ধন্যবাদ নিৰুৎপল ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু যান বাহন চলাচলৰ ক্ষেত্ৰত সজাগতাৰ অভাৱ একেখন স্কুটি তিনিজনকৈ যুৱক আহিছিল আনহাতে ট্ৰাক চালকৰ দুৰাত্ম নিশাৰ ভাগত উদণ্ড ৰূপত ট্ৰাক চালকে ট্ৰাক চলায় যাৰ বাবে বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু শেহতীয়াকৈ যদি চোৱা হয় প্ৰতিদিনেই ৰাজ্যত সংঘটিত হৈছে দুৰ্ঘটনা কেৱল ট্ৰাকৰ দুৰাত্মই নহয় আনকি মন্ত্ৰী বিধায়কৰ কনভয়ৰ বাহনৰ খুন্দাটো প্ৰাণ হেৰুৱাইছে নিৰীহয় মন্ত্ৰী বিধায়কৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে নিৰীহয় আৰু এনেদৰে এটাৰ পিছত আনটো দুৰ্ঘটনা ৰাজ্যৰ ঘাইপথসমূহত সংঘটিত হৈছে গুড মৰ্নিং 18 পৰৱৰ্তী অংকলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি